গুৱাহাটীত বাহিৰৰ পৰা যিখিনি লেডিজ আহে তাৰে অধিকাংশই বেয়া কামত লিপ্ত হয়। তেওঁলোকক লাগে কাষ্টমাৰ আৰু নিজকে তেওঁলোকে দোকানৰ সামগ্ৰীৰ নিচিনা বিক্ৰী কৰে বেলেগ বেলেগ ৰেটত। গুৱাহাটীত যে পাৰ্লাৰবিলাক যে আছে তাৰ ভিতৰত যিবিলাক ইউনিচেক্স পাৰ্লাৰ সেইবিলাকৰ 99% কিন্তু বেয়া। তাত অনৈতিক কাৰ্যকলাপ হৈ থাকে, তাতে বেয়া কামটো চলি থাকে। আৰু তাত যিবিলাক লেডিছে কাম কৰে সেই গোটেইবোৰ কিন্তু বিয়া হোৱা, কৰবাৰ পলাই আহিছে, কোনোবা মতাই এৰি দিছে, মানে চব ছেকেণ্ড হেণ্ড মাল। আৰু এইবিলাকে গুৱাহাটীত আহি ছোৱালীৰ নিচিনা থাকিব আৰু পাৰ্লাৰবিলাকত এই কামটো চলাই থাকে। গতিকে অসম আৰক্ষীয়ে যিটো ষ্টেপ লৈছে নহয় তাৰ কাৰণে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক সময়ত যিমান হোটেল আছে, যিমান হোমষ্টে আছে চবতে ৰেড মাৰক, বিশেষকৈ ইউনিচেক্স পাৰ্লাৰবিলাক পুৰা ৰেড মাৰক। তেতিয়া আপোনালোকে গম পাব যে বেছিভাগ হোমষ্টে কিন্তু লেতেৰা কাম চলি থাকে। এইকেইদিনটো সকলোৱে দেখিছে যে গুৱাহাটীত বেছিভাগ হোটেল বা হোমষ্টেত অসম আৰক্ষীয়ে ৰেড মাৰি আছে আৰু বহুতবিলাক লেডিজ আৰু জেন্টছকো তেওঁলোকে এৰেষ্ট কৰিছে। আৰু এনেকুৱা ধৰণৰ কথা মই বহুত আগৰ পৰা কৈ আহি আছোঁ। গুৱাহাটীখনত বহুত অনৈতিক কাৰ্যকলাপ হৈ থাকে। বহুত মানুহে মোক গালিও দিয়ে, কাম নাই মই এইবিলাক কথাই পাতি থাকোঁ। এইবিলাক কথা কোৱাৰ কাৰণ আছে। চাওক, গুৱাহাটীখনত অকল অসমৰে নহয়, এণ্টায়াৰ নৰ্থ ইষ্টৰ পৰা ল'ৰা ছোৱালীবিলাকে আহে, কামৰ সূত্ৰে হওক বা পঢ়াৰ কাৰণে আহে। তেওঁলোকে কি ধৰণে থাকে বা কেনেকুৱা পৰিৱেশত থাকে গাৰ্জেনখিনিয়ে অকণমান জনা উচিত। জানিলেহে তেওঁলোকে ল'ৰা ছোৱালীক ভালদৰে মনিটৰ কৰি ৰাখিব পাৰিব। অসম আৰক্ষীক মই এটা অনুৰোধ জনাওঁ দেই, আপোনালোকে যিমান হোমষ্টে আছে বা যিমান হোটেল আছে সময়ে সময়ে ৰেড মাৰক। তেতিয়া আপোনালোকে গম পাব যে বেছিভাগ হোমষ্টে কিন্তু লেতেৰা কাম চলি থাকে। আগতেও কৈছোঁ দেই, গুৱাহাটীত বাহিৰৰ পৰা যিখিনি লেডিজ আহে তাৰে অধিকাংশই বেয়া কামত লিপ্ত হয়। তেওঁলোকক লাগে কাষ্টমাৰ আৰু নিজকে তেওঁলোকে দোকানৰ সামগ্ৰীৰ নিচিনা বিক্ৰী কৰে বেলেগ বেলেগ ৰেটত। এইখিনিতে মই এটা কথা ক'ব খোজোঁ, গুৱাহাটীত যে পাৰ্লাৰবিলাক যে আছে তাৰ ভিতৰত যিবিলাক ইউনিচেক্স পাৰ্লাৰ সেইবিলাকৰ 99% কিন্তু বেয়া। তাত অনৈতিক কাৰ্যকলাপ হৈ থাকে, তাতে বেয়া কামটো চলি থাকে। আৰু তাত যিবিলাক লেডিছে কাম কৰে সেই গোটেইবোৰ কিন্তু বিয়া হোৱা, কৰবাৰ পলাই আহিছে, কোনোবা মতাই এৰি দিছে, মানে চব ছেকেণ্ড হেণ্ড মাল। আৰু এইবিলাকে গুৱাহাটীত আহি ছোৱালীৰ নিচিনা থাকিব আৰু পাৰ্লাৰবিলাকত এই কামটো চলাই থাকে। গুৱাহাটী চিটিত যিখিনি বাহিৰৰ পৰা মানুহ আহে তেওঁলোকেতো অভিয়াছলি হোটেলত বা হোমষ্টেতে থাকে। তেওঁলোকে এই পৰিৱেশবিলাক দেখা পালে কেনেকুৱা লাগিব? গতিকে অসম আৰক্ষীয়ে যিটো ষ্টেপ লৈছে নহয় তাৰ কাৰণে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক সময়ত যিমান হোটেল আছে, যিমান হোমষ্টে আছে চবতে ৰেড মাৰক, বিশেষকৈ ইউনিচেক্স পাৰ্লাৰবিলাক পুৰা ৰেড মাৰক। মই ক'লোঁ 99% ইউনিচেক্স পাৰ্লাৰতে আপোনালোকে তথ্য পাই যাব তাত কি কি কাম চলে। ধন্যবাদ। জয় অসম।